তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'ত আমি শিকিম যে জেন্সৰ পেন কেনেকুৱাকৈ দীঘল চুটি কৰা হয়। তো সৰু এটা ভিডিঅ' আৰু ভিডিঅ'টো চাই আপোনালোকে সেই বহুতখিনি শিকিব পাৰিব। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। যদি পেজত চাই আছে পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো এইটো হ'ল পেন আৰু এই পেনটোৰ দীঘল চুটি কৰিম। তো ফাৰ্ষ্টত আমি দীঘলটো লোৱাৰ পাছত যিমানখিনি আমি দীঘল ল'ম কঁকালৰ পৰা তলকলৈকে। তো এইটো হ'ল আমাৰ কঁকালৰ বেল, ইয়াৰে পৰা আমি এনেকুৱাকৈ দীঘলটো জুখিম। তো চাওক এই পেনটোৰ টোটেল দীঘল আছে 42, তো মই ৰাখিব লাগিব 38। তো ফাৰ্ষ্টত 38ত মাৰ্জিন কৰিলোঁ, তাৰপাছত আৰু 2 ইঞ্চিতকৈ অলপমান কমত আমি মাৰ্জিন কৰিলোঁ। ইয়াতে আমাৰ কাটিং হ'ব আৰু এইখিনিলৈকে চিলাই যাই পেলাই ৰেডি থাকিব। তো এই মাৰ্জিনটো হোৱাৰ পাছত আৰু এইটো চাইডটোতো আমি এনেকুৱাকৈ মাৰ্জিন উঠাই ল'ব লাগিব। এনেকুৱাকৈ লৈ তলত ইয়াতে মিলাই পেলাই চেম আমি এই দুটা মাৰ্জিন উঠাই ল'ম এনেকুৱাকৈ। এতিয়া কি হ'ল, আমাৰ দুটা চাইড বৰাবৰ হ'ল। তো ইয়ালৈকে আমাৰ ইমানখিনি আমাৰ চিলাই আহিব আৰু ইমানখিনি কাটিব লাগিব। তো ইমানখিনি কৰি আমি এইটো কাটি দিম, দুটাই কাটি ল'ব লাগিব। তো এইটো কাটা হোৱাৰ পাছত আমি এই মাৰ্জিনটো ইভাগে উঠাই ল'ম, এইটোত ইয়াতে এনেকুৱাকৈ উঠাই ল'ম। উঠাই পেলাই এইটো আমি এনেকুৱাকৈ ফল্ড কৰিম, এটা ফল্ড কৰিলোঁ, ছেকেণ্ড আৰু এটা ফল্ড কৰিম। এইটো চাওক মোৰ মাৰ্জিনটো ওলাইছে। তো এতিয়া এই যিটো ফল্ডটোৰ কাষেদি আমি চিলাই মাৰিব লাগিব। তো চিলাইটো হোৱাৰ পিছত এই যিবোৰ সূতা আছে সূতাবোৰ আমি এনেকুৱাকৈ কাটি দিব লাগিব যাতে এইবোৰ ওলাই নাযায়। এনেকুৱাকৈ কাটি দিলোঁ। তো চাওক এইটো আমাৰ চিলাই হৈ গ'ল। এতিয়া এই চাইডটো যেনেকুৱাকৈ চিলালোঁ, ছেকেণ্ড যিটো চাইড আছে সেই চাইডটো আমি এনেকুৱাকৈ চিলাব লাগিব। দুটাই আমাৰ চিলাই হ'ল। এইটো চাওক, এইটো আছিল আগৰটো আৰু এইটো হ'ল এতিয়া এজ ইট ইজ হ'ল। অকণমান প্ৰেছ মাৰি দিলে এইটো এনেকুৱাকৈ বহি যাব। তো চালে আপোনালোকে কেনেকুৱাকৈ পেনৰ দীঘল কাটিবলগীয়া হয়। সৰু এটা ভিডিঅ', যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব। তো বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত। চাইড দেখাই দি আছোঁ এইটো।